Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈ গল 11 মাৰ্চ আমি চিৰিয়াখানা পা অহাৰ পিছৰ পৰা তাৰপিছত মই মানে ব্লগ কন্টিনিউ কৰাই নাই কি মাত্ৰতে চাগে গম পাইছে কা একদম ইমান ঠিক নহয় আজি 11 তাৰিখ হৈ গলে যোৱা লাষ্ট আমি জুলে গৈছিলো মাৰ্চৰ 6 তাৰিখে গৈছিলো 6 তাৰিখৰ পৰা আজি 11 তাৰিখ হৈ গল আজি বিশেষ এটা কাৰণত ব্লগটো ষ্টাৰ্ট কৰি লৈছো আৰু ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব কিহৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিছো আৰু চাগে থাম্বনেইলখন দেখিছেগে অলপ চলপ কম পাইছে আৰু এফালেতে ৰাতিপুৱা 8:30 মান বাজিছে মই এফালে গা পা ধুই কাম বন কৰি মেলি আজৰি হৈছো আৰু মানে কি চুলি অকন জবা ফুল লগাম কৰিম বুলি ভাবিছিলো কিন্তু মোৰ গাটো ইমান ভাল নহয় যে হেতু কাৰণে মই লগোৱা নাই ইমান গা বেয়া এমাহ হে হবলে হলহি এতিয়ালৈকে মানে সৰ্দি কাহটো ভালেই হোৱা নাই কিয়া আৰু এবাৰহে ইমান দীঘলীয়াকে হৈছে মানে মোৰ গা তেনেকে ইমান বেয়া নহয় এদিন দুদিন সৰ্দি লাগে আৰু পটককে ভালে হৈ যায় আৰু জ্বৰ ইমান তেনেকে নহয় এবাৰ ইমান দীঘলীয়াকে হৈছে জানো তাকে বুলো এও ঘৰতে আজি আছে কাৰণ জবা ফুলৰ পাত চাত অলপ এনেকে খানি কৰি দিও নহলে এতিয়া যি মানে খৰাং দিন পৰিছে ন এতিয়া খুব বতাহ মাৰি কৰি থাকে যে চুলি তুলিবিলাকৰ যত্ন নললে মানে মানুহৰ বেয়া আৰু একদম চুলিবিলাক ড্ৰাই কৰি পেলাইগে গৈ পেলাই কেনে বুলো জবা ফুলৰ পাত চাত এনেকে ঘৰুৱা ৰেমেডি কৰি পেলাই হেয়াৰ মাস্ক এটা লগাই কৰি দিও আৰু মাজে মাজে মই লগাই দিয়ে থাকো মইতো লগাই থাকো এও তেনেকে ঘৰত নাথাকে যে স্কুল ইফালে গৈয়ে থাকে হেতু কাৰণে আজি ঘৰত আছে যেতিয়া বুলো মই অকমান কিবা কিবি অকমান চুলিখিনি লগাই দিও নিজৰ লগতে এও অকন চুলিখিনি যত্ন লৈ থাকিলে তেতিয়া ভাল হয় তাকে মই গুটেইখিনি বুলো পটককে বুলো এখিনি সিং কৰি লও আৰু সোনকালে মানে আজৰি গৈছো আৰু এফালে যোৱা কথাও আছে তা চাই থাকিলে গম পাই থাকিব আৰু ইমান বিয়াছিয়া ইফালে সিফালে খাই কৰি মানে এটো কাৰণে বতাহটো কাৰণে ইমান গাটো চাগে বেছি বেয়া হৈ গল নেকি তাকে মই পটককে খিনি লৈ যাও পিচি কৰি লংগে আৰু কেকৰ অৰ্ডাৰ দুটা আছে হিকিটাও বনাব লাগিব এটা বেক কৰি থৈ আহিছো আৰু এফালে আৰু এটা আইচিং কৰিবলৈ আছে তা মই পটককে খিনি পিচি কৰি লংগে তাৰছত সম্পূৰ্ণ শেষলৈকে কিয় বিশেষ কাৰণত ভিডিওটো ষ্টাৰ্ট কৰিছো চাই থাকিলে তেতিয়া গম পাই যে বহুত দিনৰ মূৰত চুলিখিনি বুলি অকমান যত্ন লওঁ তাকে হেয়াৰ কেয়াৰ কৰিবৰ কাৰণে ফ্লে এল'ভেৰা লৈছো জবা ফুল লৈছো জবা ফুলৰ পাত জেতুকা লগতে এফালে নিম পাত কেটেমান লৈছো আৰু এফালে 5-6টা মান লৈছো এফালে আমলখি আৰু কেটকুৰা মান লৈছো পিয়াজে মানে আমাৰ অফিচ মূৰত নাইকিয়া কৰে আছে হেয়াৰ গ্ৰোথৰ কাম কৰে যে আৰু এফালে এল'ভেৰা লৈছো এল'ভেৰা চুলিখিনি শিলকি কৰিব জবা ফুলৰ পাতেও চুলিখিনি শিলকি কৰিব জেতুকা লৈছো আৰু লগতে এফালে কেষ্টৰ অইল মানে চুলিখিনি গ্ৰোথত বহুত মানে কাম কৰে আৰু মই 2-7 বছৰ কন্টিনিউ মই লগাই আছো মানে বহুতখিনি হেয়াৰ গ্ৰোথত মানে ভাল আৰু এটো ইয়াৰে মানে 2 চামুচ মান দিম আৰু এইখিনি মই গুটেখিনি এটা স্মুথ কে পেষ্ট বনাই লম আমলখি কিটা কাটিব লাগিব এইখিনি মই আগতে মিক্সি জাৰ এটা ললো এইখিনি এটা স্মুথ এটা মই পেষ্ট বনাই লম এইখিনি গুটেখিনি মই মিক্সি জাৰত দি ললো আৰু ইয়াতে এতিয়া কিমান 2-3 চামুচ মানৰ জুখাই দিছো এফালে কেষ্টৰ অইল এইখিনিতে মই এটা পেষ্ট বনাই লম এফালে মোৰ পেষ্ট ৰেডি হৈ গল হেয়াৰ মাস্ক আৰু ইয়াতে ইচ্ছা কৰিলে মানে কণিও এড কৰিব পাৰে কিন্তু কণি আজি এড কৰা নাই ডাইৰেক্ট এনেকৈ লগাম চুলি পেষ্টটো বনাই মেলি ৰেডি হৈ গল আৰু এতিয়া পটাপট গৈ লগাই দিলো প্ৰথমতে অকমান ডেন্ড্ৰাফখিনি মানে হাতেৰে এনেকে খজুৱাই পেলাই অতৰাই লৈছো তাৰ পিছতে ধুনিয়াকৈ লগাই দিম আৰু এটো হেয়াৰ মাস্কে মানে চুলি ড্ৰাইনেছ ফ্ৰিজিনেছ তাৰ পিছতে আৰু ডেন্ড্ৰাফত মানে বহুত ভাল বেনিফিট পোৱা যায় আৰু তে মই পটাপট এখিনি লগাই দিলো আৰু সকলোৱেটো হেয়াৰ মাস্ক চাগে ঘৰত ট্ৰাই কৰি এটো ট্ৰাই কৰা না যদি এবাৰ ট্ৰাই কৰি চাবচোন আৰু নিম পাতটোৱে মানে আমাৰ উফিটোৰ মানে বহুত নাইকিয়া কৰে আৰু গুটেকিটা যিকিটা ইনগ্ৰেডিয়েন্ট লৈছো মানে চুলিৰ কাৰণে বহুত ভাল লগাই পেলাই এবাৰ ট্ৰাই কৰিব বহুত ভাল ইয়াৰ ৰিজাল্ট পোৱা যায় আৰু মই প্ৰায় মানে হোম ৰেমেডিবোৰ লগাই থাকো এই চুলিত হেয়াৰ মাস্ক লগাই দিও মানে তেতিয়ালৈকে মই কেক এটা বহাই থৈ গৈছো আৰু এফালে কেকটো অলৰেডি হৈ গল 30 মিনিটস মান হৈ গল বেক কৰিবলৈ দিয়া আৰু টুথপিক এডালে দি এনেকা চাই ললো আৰু কেকটো বেক হৈ গল আৰু এফালে কেকটো অলপ ঠাণ্ডা হ'বলৈ দি কৰি লওঁ তেতিয়ালৈকে মই ভাতৰ জাজুকাৰ কৰি লওঁ আৰু ডিজাইন কিটা লাহে লাহে দেখাই আছে এফালে এটো এটা বনাবলৈ লৈছো আৰু এটো পটাপট আইচিং কৰি লওঁ আৰু এফালে হাফ কেজি এটা বহাব লাগে তাকে এইখিনি জাজুকাৰ কৰি লৈছো এটো পিছত বনাম আৰু এতিয়া আগতেকে এটো আইচিং কৰি লওঁ তাৰ পিছত এটো বেক কৰি দিম আৰু তাৰপিছত দুইটা একেলগে ডিজাইন দেখাই আছো তাৰ কাৰণে এফালে গুটেই ক্ৰীম চিম বিট কৰি ৰাখি দিছো তা পটককে মই দুটা আইচিং কৰোঁ
মোৰ ইমান দেখি দেখা নাই টিকলিকে ৰাজা গা ধুইছে নেকি হা কি ভাল পাইছে গৰমত ন গা ধুৱাই দিছে যে ৰাজা আজি দিগদাৰ কৰা নাই ন তুমি গা ধুৱাইছে যে তোমাৰ গামোচাখন তিজি যাব চাবা আকৌ টিকলিকে কি কৈ আছে তাকে দেখাই দিছোঁ আৰু এনেকুৱা গৰম পৰিছে নহয় এই টিকলিকে এফালে এইটো সেইটো কৰি মেলি আছে যে পটককৈ বোলো সৰু সৰু অকণ অকণ অৰ্ণামেণ্টেল অৰেঞ্জ আছে তাকে গছজোপা তললৈ আহিছোঁ ছিঙিব পাৰোঁ নেকি ইমান ওখ নহয় সেইজোপা ইমান ওখ হৈ গ'ল ঢুকিয়ে নাপায় ধৰিব পাৰিছেনে নাই একদম টিলিকা টিলিক মই পটককৈ দুটামান পাৰি লওঁ ৰ'ব পাৰি লৈ তাৰপিছত বাৰু দেখাই আছোঁ অকণ অকণ কমলা টেঙা ইমান দেখিবলৈ মৰম লগা আৰু এইফালে বেছিকৈ মানে পাৰিব নোৱাৰিলোঁ 3-4টামান পাৰিলোঁ এটা একে বেছিকৈ ফাটি গ'ল আৰু এই 3টা দেখিবলৈ একদম টিলিকা টিলিক দেখা পাইছেনে নাই জনাবচোন দেই অৰ্ণামেণ্টেল অৰেঞ্জ বুলি কয় আৰু ইয়াৰ বেলেগ নাম কি মই নাজানো তাকে পটাপট এইকেইটা টিকলিকক চৰবত বনাই দি লওঁ মই পটককৈ টিকলিকক চৰবতখন বনাই কৰি দি লওঁ ভাত পানী বনোৱাই নাইকিয়া বনাম আৰু সেইফালে কেককেইটা বেক কৰিবলৈও এটাটো বেক কৰিলোৱে আইচিং কৰিবলৈ আছে গাটো মানে ভাল নালাগিলে মানে একো কামবিলাক কৰিবলৈ মন নাযায় কিবা কেলেং মেলেং তেনেকৈ লাগি থাকে তাকে এইটো মই পটককৈ চৰবতখন তাইক বনাই দিওঁ আৰু এইটো কমলা জানো দেখিছেনে নাই একদম টিলিকা টিলিকিছে দেখি কিমান অকণমানিকা মৰম লগা দেখিবলৈ তাকে মই পটককৈ চৰবতখন বনাই দিওঁ আৰু গৰম যিহেতু আহিছে একদম মানে খুব চৰবতৰ ওপৰত খাই থাকিব লাগে আৰু কিনা চৰবততকৈ মানে ঘৰত বনোৱাকণ খালে বেছি ভাল হয় তাকে মই পটককৈকণ বনাই লওঁ আৰু এইফালে তাই হাল্লা লগাই আছে সেই এফালে যোৱা কথা আছিলে বুলি কৈছিলোঁ যে তাই ক'ত যাব বাৰু অকণ পিছত লাহে লাহে ভিডিঅ'টো চাই থাকিলে এনেও গম পায়ে থাকিব পটককৈ মই এইফালে চুলিখিনি শুকাইছেহি কিন্তু বান্ধি ল'ব লাগিবগৈ গৈ পেলাই নহ'লে পাকঘৰত কাম কৰিবলৈ ইমান দিগদাৰ হয় পাকলিখিনি গুচাই দিলে একদম মানে দেখিবলৈ একদম কমলাই কিন্তু মানে প্ৰজাতিটো সৰু হয় আৰু একদম এনেকুৱা টেঙা হয় নহয় অকণো মিঠা নহয় তাকে এখন মই পটককৈ চৰবতখন বনাই লওঁ চৰবত ৰেডি আৰু কালাৰটো কিমান ধুনীয়া হৈছে আৰু নেচাৰেল কোনো ইয়াত মানে ফুড কালাৰ দিয়া নাইকিয়া তাকে টিকলিকক দিয়া হয় পটককৈ পেলাই টিকলিক কা চৰবত ৰাজা গা ধুই একদম পূৰা চাফা চাফা হৈ আছে টিকলিক তোমাৰা চৰবত ले लो টিকলিকে এইটো অৰেঞ্জ টিকলিকে গুৱাহাটীৰ পৰা কি আনিছিলে শ্লাইম আনিছিলে এইফালে এইটো এটা কালাৰ এটা দুটা আনিছিলে ন এটা ৰেড কালাৰ খোৱা চৰবতখন খোৱা এইটো ঘৰৰ কমলা হয় সৰু সৰু যে তুমি যে দেখুৱাইছিলা সেইটো ভাল লাগিছে খাই কিনা জুচতকৈ বেছি ভাল ন টেষ্টি এইফালে টিকলিকৰ গা পা ধুইছিলে একদম পূৰা তেল চেল সানি পূৰা ধুনীয়া হৈ আছে ন টিকলিকেও গা ধুলে আজি ৰাজাও গা ধুলে দুইটা একদম চাফা চাফা হৈ আছে ৰাজা আৰু টিকলিক কি জৰি মিঠা নে কোৱা খাই ল চচনি খাই যাব নহ'লে টিকলিক হাই টিকলিক ক'ত যাব এতিয়া টিকলিকৰ আজি ওম দাদাৰ দুইটাই ৰিজাল্ট দিব ন এইফালে ওলাই কৰিলো ৰেডি বাই বাই কেককেইটা অথনিয়ে আইচিং কৰা হৈ গ'ল আৰু ডিজাইন চিজাইন বনাই থৈছোঁ খালি নাম চাম লিখিবলৈ বাকী আছে এইটোৰ ½ কেজি হয় আৰু এটা বনাইছিলোঁ সেইটো 1 পাউণ্ডৰ হয় আগতে এইটো বাৰু কমপ্লিট কৰি লওঁ তাৰপিছত এইটো দেখাই আছোঁ ইয়াতো গোটেইখিনি হৈ গ'ল খালি নাম চামকেইটা লিখিবলৈ আছে আৰু সৰু সুৰাকৈ চুগাৰ বিট দুটামান দিবলগীয়া আছে যে সেইখিনি দি কৰি লওঁ আৰু মানে দি কৰি চুগাৰ বিট দিয়াৰ পিছত মানে ফ্ৰিজত থৈ দিলে মেল্ট হৈ যায় যে এইটো কাৰণে বোলো এতিয়া দিম এইটো ডিজাইনটো কমপ্লিট হৈ গ'ল খালি হেপী বাৰ্থডেটো লিখিবলৈ আছে আৰু 1 পাউণ্ডৰ হয় আৰু একদম চিম্পল ডিজাইনকৈ বনাবলৈ কৈছিলে কাৰণে একদম চিম্পলতে বনাই দিছোঁ এতিয়া পটককৈ মই হেপী বাৰ্থডেটো লিখি লওঁ এইফালে নাম চাম লিখি ল'লোঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'ব চিম্পল ডিজাইনে আগতে বনাই আছোঁ আগতে ½ কেজিত বনাইছিলোঁ আৰু এইটো 1 পাউণ্ডত বনাইছিলোঁ টিকলি ৰিজাল্ট কেনেকুৱা 94 আৰু নম্বৰ 1 বা টিকলিকৰ পেনটো চা টিকলিকৰ চোলাটোৰ লগত মিলি গৈছে ন টিকলিকৰ এইটো মেজিক পেন ঐ ৰাজা এতিয়া তুমি পাছ কৰিলা নহয় পাৰ্টি টিকলি তুমি পাছ কৰিলা নহয় আজি পাৰ্টি এটা দিবানে নিদিয়া কালি দিবা অঁ টিকলি পূৰা ফূৰ্তি হৈ গৈছে ন হে টিকলি এবাৰ কোন ক্লাছলৈ
কোন ক্লাছলৈ যাবা কৈ দিয়া আকৌ ক্লাছ 1লৈ যাব অম্বেটাৰ ৰিজাল্ট তুমি গম নোপোৱা পাপাইহে জানিব ঐ গাটো ঠিক আছেগে লোৱা 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 তোমাৰ পেনটো লোৱা 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 আহা কাপোৰ কানি সলাই দিওঁগৈ আহা টিকলিকৰ ৰিজাল্ট একদম পুৰা 94% ন ব'লা কাপোৰকেইটা সলাই দিম ব'লা টিকলিক একদম পুৰা ফূৰ্তি নহ'লে টিকলিকৰ কালি ভয় লাগিছিলে নে নাই কালি ৰাতি ৰিজাল্ট দিব যে ভয় লাগি গৈছিলে ন কানি গৈছিলে সেইকাৰণে কালি ৰাতি জল্দি শুই থাকিলে ন কালি তাই মোবাইল চোবাইল নোচোৱাকৈ জল্দিয়ে শুই থাকিলেগৈ ভয়তে আজি ৰিজাল্ট দিব বুলি এইফালে এইকেইটা দুইটাৰ ৰিজাল্ট এখন অম্বেটাৰ মাৰ্কশ্বিট আৰু ঠিকেই আছে সি ফাৰ্ষ্ট পজিশ্যনে পাইছে খালি পাৰ্চেণ্টেজটো অকণমান যোৱা বছৰতকৈ কমিছে এখন তাৰপিছতে এখন টিকলিকৰ তাই ফাৰ্ষ্ট পজিশ্যনে তাই কিমান 90 কিমান পাইছে পাৰ্চেণ্টেজটো মই দেখাই নাই 94 এইফালে টিকলিকৰ 94% কোৱাৰ্টাৰলিটো পাইছিলে হাফ ইয়াৰলিটো অকণ কমিছিলে এইবাৰ আকৌ 94% তাই ফাৰ্ষ্ট পজিশ্যন ঠিকে আছে তথাপিতো অকণমান আছামিছত মাৰ্কছ কমিছে 86 পাইছে এবাৰ হাফ ইয়াৰলিত 80 পাইছিলে বাঢ়িছে অসমীয়াটোত ইমান কিয় বেয়া জানো আৰু এখন অম্বেটাৰ তাৰ পাৰ্চেণ্টেজ কিমান 79% তাৰ তাকে এইকেইখন ভালকৈ থৈ দিওঁগৈ আৰু ইংলিছ মিডিয়াম ল'ৰা ছোৱালীবিলাকৰ জানো কিয় আছামিজটোত মানে অকণমান টান পায় জানো টিকলিকৰো তেনেকুৱা অম্বেটাৰো আগতে বেয়া পাইছিলে কিন্তু লকডাউনৰ সময়ত অকণমান জ্যোতিকা বাইদেউৰ ওচৰত আছামিছত টিউশ্যনটো দি দিয়াতে যেনিবা এতিয়া তাৰ আছামিজটো ইমান প্ৰব্লেম নাই এই টিকলিককো তেনেকৈ অকণমান এইবছৰ দিব লাগিব সেইকেইখন মই ভালকৈ থৈ দিওঁগৈ আৰু মাৰ্কশ্বিটকেইখনো লগতে অকণমান দেখাই দিলোঁ আৰু সন্ধিয়া দুনাচকি দি কৰি লৈ পেলাই এইফালে ল'ৰালৈকে ওলাইছোঁ লগ ধৰিছে বোলে শ্ৰদ্ধাহঁতৰ পৰা এপাক আহেগৈ বহুত দিন যোৱা নাইকিয়া আৰু কেলৈ যে কোৱা নাই মোক পটাপট ওলাবলৈ দিছে আৰু এইফালে মোৰ গাটো ইমান ঠিকেই নহয় দুপৰীয়া ভাত পানী নহয় এইকেইটা যেতিয়া খাই বৈ শুই দিলোঁ গাটো এইফালে মুখ চুখৰ অৱস্থা নাই আৰু ষ্টাইল কৰি থাকিবলৈ ইমান মনেই যোৱা নাইকিয়া গাটো ইমান ভাল নহয় যে তাকে মই এইফালে পটাপট ওলাই কৰিলোঁ ৰেডি হ'লোঁ আৰু এওঁ টিকলিক গৈছে দুইটা দোকানলৈ গৈছে মানে কিবা এটা আনিবলৈ গৈছে আৰু অম্বেটাটো বাহঁতৰ ঘৰতে আছে আহিলে নেকি তাকে মই পটাপট ওলাই যাওঁ আৰু গৈ পেলাই তাত বাৰুযোৰ যদি অকণমান পাৰোঁ শ্ৰদ্ধাহঁতৰ ঘৰটো বাৰু দেখাই দিবলৈ মই চেষ্টা কৰিম আৰু এইফালে ওলাই কৰিলোঁ মই ৰেডি হৈ আছোঁ তেহেঁত আহালৈকে ৰখি আছোঁ আৰু বোলে মাতটো ইমান ভাঙি কৰি আছে যে চিঞৰি থাকিবলৈ মনে নাযায় তাই পটাপট যাম তাত কৰি লগ পাইছোঁ কথা বতৰা পাতি আছে এইটো এটা নতুন লৈছে এই কিবা কিবি লৈছে যে নতুন দেখাই আছে আৰু এইটো লৈছে এটা নতুনকৈ আৰু এইকেইটা লৈছে নতুন घर दिखा रही हूँ मैं हाँ और फिर जने टिकली का बही है श्रद्धा फिर काम करी है हाय श्रद्धा आते ही काम पे लग गई और टिकली जनी बहुत दिन मूर बाघ हले ना टिकली पूरा कथा पाती है ৰাতিপুৱা অকণ সময় হৈ গ'ল কথা বতৰা পাতি মেলি লৈ পেলাই তাৰপৰা এতিয়া বোলো সেয়া নতুন শিকি লৈছোঁ তাকে দেখাই দিছোঁ শ্ৰদ্ধা পুৰা কাম কৰি আছে আৰু এজনী এইফালে টিকলি ৰান্ধি দিছে এওঁলোকে কথা বতৰা পাতি আছে যে আৰু এইফালে দেখাবলৈ দিম এখন নতুন কাৰ্টুন লৈছে কালাৰটো ভাল লাগিছে আৰু কিন্তু চাইডে লৈছে দেখা নাই বাৰু এইফালে এখন দেখালে চব নতুন ছেটআপ ঢেৰ কিবা কিবি লৈছে শ্ৰদ্ধা কম দিনৰ में बहुत कुछ ले लिया है ना এইফালে শ্ৰদ্ধা কিবা কিবি ঢেৰ বনালে শ্ৰদ্ধা বহুত কুछ बनाया এইফালে অমলেট চাহ পুৰি কিবা কিবি ঢেৰ বনাই আছে টিকলি আজি বাঘত আহিছে যে পুৰা ফূৰ্তি ন ন বাঘৰ আহি আজি পুৰা ফূৰ্তি এতিয়া বাজি গ'ল কেইটা 7:30 বাজিয়ে গ'ল বহুত টাইম খাই চবেই কথা বতৰা পাতি আছিলে যে সেইকাৰণে মই ভইচটো মিউট কৰি দিছোঁ লাষ্টত ভইচ অভাৰ কৰি দিছোঁ ব্লগটো সামৰি দিওঁ পুনৰ এটা নতুন লগত আকৌ লগ পাম আজিলৈ আহিলে বাই বাই